ডাঙৰ খবৰ লৈ আহিছো কাক লৈ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে কা আন্দোলনকাৰী সকলক হুংকাৰ প্ৰদান কৰিছে কা আন্দোলনকাৰীয়ে চৰকাৰক উত্তৰ দিব লাগিব এনআৰসিৰ বাবে যি সকল লোকে আবেদন কৰা নাছিল তেওঁলোকে নাগৰিকত্ব নাপাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাইছো ডাঙৰ খবৰ কাক লৈ আজিৰ দিনটোত বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ কাক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কা আন্দোলনকাৰীয়ে চৰকাৰক দিব লাগিব উত্তৰ এনআৰসিৰ আবেদন নকৰা এজনো লোক অসমলৈ আহিব নোৱাৰিব বুলি মন্তব্য কৰিছে অসমত নাগৰিকত্ব বিচৰা মানুহ আটাইতকৈ কম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ পাঁচজন শহীদক লৈ উত্তৰ দিব লাগিব আন্দোলনকাৰীয়ে নিৰ্বাচনৰ আগত পৰ্টেলত গৈ চালেই হল অসমলৈ কিমান মানুহ আহে আৰু এইখন এখন খোলা কিতাপ সকলে চাব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য কা বলবতৰ 4 দিনৰ পাছতেই এখনো আবেদন নাই অসমত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অসমত বাংলাদেশী আহিলেও ওলাই যাব লাগিব অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰিবেশ খুকিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কাক লৈ ডাঙৰ মন্তব্য আন্দোলনত হোৱা শহীদক লৈ আইনৰ দ্বাৰস্থ হ'ব মুখ্যমন্ত্ৰী কাক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলনকাৰীয়ে চৰকাৰক জবাব দিব লাগিব 5 শহীদৰ জবাব দিব লাগিব আন্দোলনকাৰীয়ে এনআৰসিৰ বাবে আবেদন নকৰা এজনো লোক অসমত আহিব নোৱাৰিব আৰু ইতিমধ্যে ৰাজ্যত কা বলবতৰ সমগ্ৰ দেশতে কা বলবতৰ 4 দিন উকলি গৈছে 4 দিনত অসমৰ বাবে এখনো আবেদন নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে এইখন এখন খোলা কিতাপ সকলোৱে চাব পাৰিব কিমান বিদেশী আবেদন কৰে গতিকে যি সকল আন্দোলনকাৰীয়ে কাক লৈ আন্দোলন কৰিছিল তেওঁলোকে চৰকাৰক জবাব দিব লাগিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে পাঁচজন শহীদক লৈ উত্তৰ দিব লাগিব আন্দোলনকাৰীয়ে নিৰ্বাচনৰ আগত পৰ্টেলত গৈ চালেই হল অসমত কিমান মানুহ আহে আৰু কা বলবতৰ 4 দিনৰ পাছত এখনো আবেদন নাই বুলি মন্তব্য কৰিছে অসমত যদি বাংলাদেশী আহে ওলাই যাব লাগিব বুলি মন্তব্য অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰিবেশ খুকিয়া আন্দোলনত হোৱা শহীদক লৈ আইনৰ দ্বাৰস্থ হ'ব মুখ্যমন্ত্ৰী এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য শুনক That is the biggest problem এতিয়াটো CA জুনে কৰিছে I am not very enthusiastic about the CA things কানে গুটে মানুহবিলাকে উত্তৰ দিব লাগিব অসমখনৰ কেছটো আমাৰ আবেগত চলুটো আমি কোনেও কেছটো ধৰিব পৰা নাই কথাটো হল CA there is a cut off line 1/1/2014 so তুমি যদি 1/1/2014 ৰ আগত আহিছিলা why you have not applied NRC বাকি ষ্টেটত যদি 21ত সমোৱা মানুহজনেও কয় যে মই 14ত আহিছো তেওঁৰ প্ৰুফ নাই অসমত প্ৰুফ হৈ গল যে মই 2014ৰ আগত আহিছো কাৰণে মই এনআৰসিত এপ্লাই কৰিছিলো নহলে তো মই নাই হেকাৰণে অসমত সিএত এপ্লাই কৰা মানুহ আটাইতকৈ কম হ'ব এতিয়া পোৰ্টেল খোলা আছে এভৰি ডে আপোনালোকে চাব পাৰিব অসমৰ পৰা পোৰ্টেলত কিমান মানুহে আবেদন কৰিছে So this law will be complete insignificant in Assam. But whether there will be a tussle between there is no citizenship will be given by the central government. That's correct, but there is no role of federal government or state government. Citizenship is always a subject of the state federal government. But law is very clear that you have to give evidence prior to 2014. অসমত যদি তুমি এনআৰসিতে এপ্লাই কৰা নাই তেলে 2014 ৰ আগত তাৰমানে তুমি নাই আহা হেকাৰণে এই যে ইমান দিন যে আমি আবেগ কৰিলো যেনেকৈ হিন্দুস্তান পেপাৰ কৰ্পোৰেচন বন্ধ হৈছিল মানুহে আন্দোলন কৰিলে আমি কি কৰিলো আমি পৰিকল্পনা কৰিলো ৰাস্তাত আজি যদি চিঞৰি থাকিলেহেঁতেন সেমিকণ্ডাক্টৰ আহিলেহেঁতেন নেকি কিন্তু আমি গলো আমি ট্ৰিবুনেলত গলো কলিকতা জুজি বাগি মাটিটো কিনিলো আনিলো কৰিলো আজিতো নাও উই হ্যাভ এ বিগাৰ থিংস সো ভিআৰএস দিলো যেতি আমি 700 কোটি টকাৰ ভিআৰএস দিছিলো আমাকে প্ৰশ্ন কৰিছিল যে কিয় দিলো বাট মই জানো যে দিস ইজ এ বিগ ইনভেষ্টমেন্ট উই আৰ মেকিং সো তেনেকে আমি বিবেকে দি চলি এতিয়া 5 জন শহীদৰ মৃত্যুৰ উত্তৰ বহুত মানুহে দিব লাগিব আফটাৰ 45 ডেজ ইলেকশনৰ আগদিনাখন হিসাব কৰিলে হল অসমত কিমানে আবেদন দিছে বহুতে কৈছে না যে ভোটৰ আগত আমি চাম তো এটোটো এটা খোলা কিতাপ হৈ গল কোনেওটো আবেগিক কৰিব নোৱাৰে কালি 17 জন মানুহে গুজৰাটত সিটিজেনশিপ পালে
এতিয়া অসমত কিমানে এপ্লাই কৰে কিমান এপ্লিকেশন ডিসপোজ হল এতিয়াতো মানুহৰ আগত আহিব তেতিয়া উত্তৰ দিব লাগিব নে নাই যে এই 20 লাখৰ সংখ্যাটো কত পাইছিলে বাংলাদেশত 1 কোটি মানুহ কমি গল আৰে কনভাৰ্সন হে হল মানুহখিনি অসমতটো আহা নাই অসমত জুন আহিছে কিন্তু এনআরসি ক্যাপচাৰ কৰি ললে এনআরসিত আবেদন নকৰা এজন মানুহ ইয়াত সোমাব নোৱাৰে কাৰণ ইতি যে আমাৰ সিস্টেমটো লগ হৈ আছে ইয়াত এজন মানুহ আহিব নোৱাৰে বাঢ়িব নোৱাৰে হেকানে যুক্তি ইয়াত কোনেও দিব নাহে ডাঙৰ সমস্যাটো হৈছে কি কা আমি নামানো নুবুজু আৰে নুবুজিলে কেনেকে কৰিবা বুজিলেহে আন্দোলন কৰিব পাৰিবা হেকানে অসমত গুটেটো এটা ফিয়াস্কো হ'ব there will be no fresh application পিছত আমি কেম বহাব লাগিব এনআরসি বায়োমেট্রিক লগ হৈ থকা মানুহখিনি কাৰণ এপ্লিকেশন কৰ বুলি আজিতো 4 দিন গলে কেটা অসমৰ পৰা আবেদন হল 13ত এনাউন্সমেন্ট হল 12ত না আজিতো 4-5 দিন হলে there was not a single application from Assam পোর্টাল তো খোলা আছে এটা কিমান ডাঙৰ 855 লাইনত গৈ আছে কা আন্দোলনটো উত্তৰ দিব উল্টা পৰিব এটো কাৰণ মোৰ অসমৰ পলিটিক্সৰ ওপৰত এটা ভাল আন্ডাৰষ্টেণ্ডিং আছে মই জানো যে অসমত মানুহ নাহে কাৰণ ইয়াত ইকোসিস্টেমটো ইমান ষ্ট্ৰং মানুহে একসেপ্ট নকৰে এটো কৰিডৰ হিচাপেহে ইউজ কৰে হুমাই পেলাই উলাই যায় আৰু অসমৰো ইভেন বাংলাদেশী মুছলমানো অসমত নতুন হুমুৱাই নাই উলাই গুছি যায় অসমৰ পৰা কাৰণ আমি ইয়াত ইমান বস্তুটো ডিবেটেবল হৈ গল ইয়াত কলিকতাত গলে ট্ৰিবিউনেল নাই আইএমডিটি নাই কলিকতাত গলে ডি ভোটাৰ নাই গতিকে মানুহ অসমত থাকিব নে বেংগলত গুছি যাব বিহাৰত গলে ডি ভোটাৰ ট্ৰিবিউনেল নাই অসমত পায় 100 টকা লেবাৰ কৰিলে গুজৰাটত গলে 300 টকা অসমৰ মানুহে যদি গুজৰাটত গৈ আছে কাম কৰিব কৰ্ণাটকত গৈ আছে એટલે বাংলাদেশৰ মানুহ গুজৰাট কৰ্ণাটকত নগৈ অসমত কিয় আহিব there was a time যেতিয়া অসমত ল্যান্ড আছিলে মাটি আছিলে ফুড ফৰ গ্ৰো program আছিলে সাদুল্লাৰ দিনত that was the time so Assam is out of this problem আৰু পিছত মই after election I would like to join with all of you to a session the foreigners problem resolution what is the present situation we can discuss in an academic way very very nicely lot of misconception Bangladeshor census ot 1 কোটি মানুহ নোহোৱা হল হিন্দু হে নোহোৱা হল মুছলমান 3 কোটি বাঢ়ি যোৱা নাই জানো তাৰমানে these people has been converted to Islam না কিমান হাফ নিউজ দিয়ে যে হিন্দু কমি গল সেই খবৰটো অসমত দিয়ে কিন্তু মুছলমান বাঢ়ি গল সেই খবৰটো নিদিয়ে সো ইমান সাংঘাতিক ধৰণে অসমৰ লেফটিজিমটো চলে যে আৰে give full data the 1971 to 2003 Bangladesh has lost 1.5 crore Hindu population but heitu census datate another data ata ase je how much Muslim population has rise আর আমার তো কমপ্লেইন এইটোৱে যে মাইনৰিটিজ were converted হেতু কাৰণে সিএ হল হেকানে এই যে আধা ডাটা দিয়ে that is the biggest problem এতিয়াটো মই এই এপ্লিকেশন প্ৰক্ৰিয়া হোৱাৰ পিছতে উল্টাই মই হাই কোৰ্টত কেছ কৰাম যে কাৰ শহীদ কেজনক কিয় মৰুৱালে বুলি কাৰণ 1 কোটিটো নুলাই 20 লাখটো নুলাই গতিকে এটা জবাব এইবাৰ প্ৰথমবাৰ মোৰ খুব ভাল লাগিলে যে টেকনলজি নহলে জবাবটো নাপালো হেতেন টেকনলজি যে হৈ গল পোৰ্টেল বেজ হৈ গল এইবাৰ নামানো নুবুজু এইবাৰ প্ৰথমবাৰৰ কাৰণে উত্তৰ দিব লাগিব বুজিব লাগিব কাৰণ এটো কোনো লুকাব নোৱাৰে অসমত আবেদন 20000 30000 বেংগলত 10000 এটো পাৰ্লিমেন্টৰ ডাটা যাব ইট ক্যানট বি হাইড হেকাৰণে মই অসমৰ মানুহক বিনম্ৰতাৰে কওঁ জাস্ট ডেটাটো উলিয়াবৰ কাৰণে অপেক্ষা কৰক ইনি ইবলা কৈ থাকি কি লাভ আছে ককচোন মইতো সাংবাদিকসকলকো দেখিছো সেমি কন্ডাক্টৰৰ প্ৰশ্ন নকৰে কাৰ প্ৰশ্ন কৰে মোদীৰ প্ৰশ্ন নকৰে গৌৰৱ গগৈ প্ৰশ্ন কৰে এটা কি ৰিলেভেন্ট আছে নেকি ককচোন মইতো মানে
আই থিংক আমাৰ কবাত নহয় কবাত কিবা এটা সুইচত গণ্ডগোল আছে গোটেই ভাৰতখন মোদীময় হৈ আছে ইয়াতে প্ৰশ্ন কৰে গৌৰৱ গগৈৰ পৰা মোদী আৰু গৌৰৱ গগৈ কম্পেৰিজন হয় নেকি আৰু যোৰহাট আৰু শিৱসাগৰ সাংস্কৃতিক ৰাজধানী দেশৰ দুনিয়াৰ কাম হৈ আছে যোৰহাট শিৱসাগৰ কোনে কৰিছে এইখন চৰকাৰে কৰিছে মোদীয়ে কৰিছে মোদীৰ মিটিং দেখিছে তাৰ পিছত আপোনালোকে খুদে এইটো গণ্ডগোল হ'ব নেকি হাৰি কালি সেমিকন্ডাক্টৰ হৈ গ'ল সেমিকন্ডাক্টৰনো কি কোনেও সুধিব খোজে কা আৰে এতিয়া আপোনালোকৰ নিউজ হ'ব লাগে কি 4 দিন পাৰ হৈ গ'ল আবেদনৰ সংখ্যা 10 আবেদনৰ সংখ্যা 12 কাৰণ আমিওতো জবাব দিব লাগিব না আমাৰ পেপাৰ টিভি বিলাকতে আমি 1 কোটি আহিব বুলি লিখি থোৱা নাই জানো কবাততো আমাৰোতো জবাব দিহি আছে সেইকাৰণে অসমৰ মানুহে বহুত আজিকালি বুজি পায় যিদিনাখন কোনোবাই 13 জনক লৈ আন্দোলন কৰিছে সিদিনাখন মই সেইখন জিলাতে হাজাৰ হাজাৰ মানুহক লৈ বিকাশ যাত্ৰা কৰিছো বিজেপিৰ মানুহ নহয় এইবিলাক ভোটৰ নহয় কিন্তু বিকাশ আৰু এজিটেশ্যনৰ কম্পেৰিজনটো চাওক এজিটেশ্যনত আহিছে 14 জন লিডাৰ সাৰ্কিট হাউচৰ পৰাই নোলালে চৰকাৰী ঘৰতে বহি থাকিলে আৰু বিকাশ যাত্ৰাত আহিলে 30 20 50,000 তাৰমানে অসমৰ মানুহে এতিয়া বিকাশ বিচাৰে অসমৰ মানুহে আন্দোলন নিবিচাৰে এইবাৰ শিৱসাগৰতে সিদিনাখন হেণ্ডছ প্ৰুভ হৈ গ'ল তাৰ পিছত আপোনালোকে যোৰহাট সমষ্টিৰ কথা সুধি আছে শিৱসাগৰতে সেই দিনাখনে প্ৰমাণ হৈ গ'ল নহয় জানো বিমান সেইবোৰ বিজেপিৰ মানুহ নহয় ডেভেলপমেণ্টৰ মানুহ আৰু লাখপতি বাইদেউৰ আগত কোনোবা থিয় হ'ব পাৰিব নেকি এইবিলাক ভাবাটো ভুল এইবিলাক কোনে এইবিলাক ভাবি